খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু বেয়া মাজত চাগে। মোৰ বৰ্তমান ভালে। আপোনালোকৰ সেইফালে মাতৃ দিৱস পাতিছেনে? আমাৰ সেইফালে মানে কি এইবাৰ আমাৰ সেইফালে বেলেগ চাৰ্চত পাতিছে, আমাৰ চাৰ্চত পতা নাই। মানে আমাৰ যি নেকি আমাৰ আত্মিক পিতৃ ডক্টৰ কে.পি. আনন্দ তেওঁৰ মৃত্যু হৈছে। তো মৃত্যু হোৱাৰ কাৰণে মানে আজি শ্ৰদ্ধাঞ্জলি আছে। তো সেইটোৰ কাৰণে মানে আমাৰ ইয়াতে মাতৃ দিৱস পতা হোৱা নাই। অহা সপ্তাহ মানে মাতৃ দিৱস পাতিব, এই সপ্তাহ পতা নাই। মানে যিহেতু মানে মাতৃ দিৱস পাতিব লাগে ন, সেইটো কাৰণে এইবাৰ মানে আমাৰ চাৰ্চত মানে আমাৰ যি আত্মিক পিতৃ আৰু তেওঁৰ শ্ৰদ্ধাঞ্জলি পাতিব আৰু মাতৃ দিৱস অহা সপ্তাহ পতা হ'ব। আপোনালোকৰ সেইফালে মাতৃ দিৱস কেনেকৈ পাতে, কেনেকৈ কি কৰে জনাবচোন দেই। মাতৃ দিৱসতো সদায় আৰু মাতৃবিলাকৰ যেতিয়া মাতৃ দিৱস সদায়ে উদযাপন কৰিব লাগে, হয় নাই? যে যিহেতু মানে মাটো সদায় লগত থাকে, এদিন আৰু মাতৃ দিৱস পাতি কি লাভ, হয় নাই? তো সেইকাৰণে মানে আজি বহুত ঠায়ে ঠায়ে মাতৃ দিৱস উদযাপন কৰা হৈছে। কিছুমান লগৰে মোক কৈছে মাতৃ দিৱস, মানে মোৰ হিন্দু লগৰবিলাকে কৈছে মাতৃ দিৱস বোলে আজি তোমালোকৰ চাৰ্চত কিবা আছে নহয়। মানে বহুত মানুহে ভাবে যে খ্ৰীষ্টান মানুহবিলাকৰে অকল মাতৃ দিৱস পতা হয় নেকি। সেইটো নহয়, মাতৃ দিৱস চবৰ কাৰণেই উদযাপন কৰা হয়। মানে অকল আমাৰ খ্ৰীষ্টিয়ানৰ কাৰণেই নহয়, মানে মাতৃ দিৱস হিন্দুবিলাকৰ কাৰণেও হয়। এতিয়া এটা দিৱস হয় ন, সেইটো মাতৃ দিৱস, তো চবৰ কাৰণেই পতা হয় সেইটো, ঠিক আছে। আৰু আমাৰ অসমবাসী যিমান বিশ্ববাসী সকলোৱে আপোনালোকক মাতৃ দিৱসত বহুত বহুত শুভকামনা জনালোঁ। আৰু কিনো ক'ম, আজি মানে মই চাৰ্চ নোযোৱা কাৰণ হৈছে মোৰ দেহা ভাল নহয়। বেছি দেৰি মই বহি থাকিবও নোৱাৰোঁ, সেইকাৰণে মানে মই আজি চাৰ্চত যাব নোৱাৰিলোঁ। তো মই ক'লোঁ চাৰ্চত কিবা যদি হৈছে তো মোৰ কাৰণে ভিডিঅ' বনাই আনিবি, মই চাম, এনেকৈ ক'লোঁ আৰু। তো যাব নোৱাৰাৰ কাৰণে অকণমান দুখ লাগিছে, ভালো লগা নাই আৰু বেমাৰো হৈ আছে ন। তো আজি মানে কি হ'ল, মা আৰু আমাৰ মা যোনটো শাহু মা, মানে তেওঁ আহি পেলানি মোক কৈছে হেপী মাদাৰ্ছ ডে কৈছে, আৰু মানে আঁকোৱালি লৈ পেলানি কৈছে তুমি জল্দি জল্দি ভাল হৈ যোৱা কৈছে। তো মানে মোক সেই কথাটো শুনি মোক বহুত দুখ লাগিলে। মই ভাবিছোঁ ইমান দিন হৈ গ'ল ন, ভাল হোৱা নাই, মানে বহুত দুখ লাগিলে। তাৰপিছত কি ক'ম আৰু, অকণমান দেৰি বহিলোঁ, কান্দিলোঁ। যিহেতু ইমান দিন হৈ গৈছে মই ভাল হোৱা নাই, মই কি এনেকৈ কি পাপ কৰিছোঁ, কি ভুল কৰিছোঁ যে ঈশ্বৰে মোক ইমান দিনলৈকে ভাল কৰি দিয়া নাই। যিহেতু মানে কি সেইটো সৰু সুৰাও বেমাৰ নহয়, কিডনীৰ বেমাৰ, কিডনীত ইনফেকশ্যন হৈ যোৱা। কিডনীত ইনফেকশ্যন হৈ গ'লে মানে কি ৰাইট চাইডে হৈছে, ৰাইট চাইডে কিমান বিষ সেইটো যাৰ হয় তেওঁহে অনুভৱ কৰিব পাৰিব, যিহেতু মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ। সেইকাৰণে মই চাৰ্চ নগ'লোঁ। তো আজি মানে চাৰ্চ নগ'লোঁ আৰু মানে যিহেতু আমাৰ চাৰ্চত মানে ছানডে স্কুলৰ টিচাৰ দিছে মোক, তো ছানডে স্কুলৰ টিচাৰ আজি যাব নোৱাৰিলে। মানে টিচাৰ হৈ যেতিয়া মাতৃ হয় তো যাব নোৱাৰিলোঁ। অহা সপ্তাহ বাৰু আমাৰ ইয়াতে মাতৃ দিৱস যেতিয়া পাতিব মই আপোনালোকক দেখাম, ঠিক আছে। তো এতিয়া বেটা গৈছে, মানে ঘৰৰ চবেই গৈছে চাৰ্চত, তো ময়ে অকল যোৱা নাই, মই আৰু ঘৰতে আছোঁ। কি কৰিম আৰু, ইমানটো ভাগ্যই নাই মোৰ। আজি যিহেতু আমাৰ আত্মিক পিতৃৰ শ্ৰদ্ধাঞ্জলি জনাব, তাতে আজি যাব নোৱাৰিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব মাতৃ দিৱস ক'ত পাতিছে, মানে কেনেকৈ উদযাপন কৰা হৈছে, ঠিক আছে। আপোনালোকে জনাব আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ইউটিউবত চাই আছোঁ যদি ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে।